গ্ৰীষ্মকালত সকলোৰে প্ৰিয় ফল এবিধ হৈছে আম। অকল মোৰ বুলিয়েই নহয়, সকলোৰে প্ৰিয় নহয় জানো? আৰু সেয়েহে আজি মই আমৰ ৰেচিপি এটাকে লৈ আহিলোঁ আপোনালোকৰ বাবে। গতিকে বলক ষ্টাৰ্ট কৰোঁ। প্ৰথমে মই আমৰ বাকলিখিনি হাতেৰে এনেদৰে টানি ভালদৰে গুচাই লৈছোঁ। দেখিছেনে? ঘৰৰ বাৰীৰে আম যদিও কিন্তু পোক হ'লে নাই। যিহেতু পকা আম, সেয়েহে কটাৰী দৰকাৰী হোৱা নাই। হাতেৰে ভালদৰে টানি দিলতে এবাৰতে এৰাই আহিছে। আৰু এইটোও পোক নাই। সেয়া চাওকচোন, নাই কৰি থাকোঁতে এইটোত পোক ওলালেই নহয়। ভাগ্য ভাল, পাছৰ দুটাত যেন ওলাল। এনেদৰে মই 5টা আমৰ বাকলি ভালদৰে গুচাই ল'লোঁ। এতিয়া মই এইখিনি হাতেৰেই পিটিকি ৰসখিনি উলিয়াই ল'ম। এয়া হাতখন মই ভালদৰে ধুনীয়াকৈ ধুই আহিলোঁ আৰু এতিয়া লাগি গৈছোঁ। আপোনালোকে আন উপায়ো কৰিব পাৰে, মই এনেকৈ ইজি যেন পালোঁ। আৰু স্বাস্থ্যৰ বাবে পকা আম কেঁচা আমতকৈ হেনো বেছি উপকাৰী। আপোনালোকে জানে নেকি বাৰু? যদি জানে তেন্তে কমেণ্টত জনাবচোন। যদি নাজানে ভিডিঅ'টো চাই থাকক, মই গোটেই বেনিফিটখিনি কৈ আছোঁ। এয়া দেখিছেনে? গোটেই ৰসখিনি এনেদৰে চেপি উলিয়াই ল'লোঁ। এতিয়া কেৰাহী পাতি দিলোঁ আৰু লগে লগে দিলোঁ তেল। আপোনালোকে ঘিউ ব্যৱহাৰ কৰিব পাৰে দেই। আৰু তেলখিনি পকাৰ লগে লগে এয়া দি দিলোঁ কাটি থোৱা পিঁয়াজ অকণমান আৰু লগতে দিলোঁ থেতালি থোৱা নহৰু। ইমানেই দিম আৰু দৰকাৰ নাই। এইখিনি অকণমান সিজিবলৈ লৰাই দি এতিয়া দিছোঁ হালধি অকণমান। ইফালে মচুৰ দাইল বইল কৰি ৰাখিছিলোঁ মই, সেইখিনি প্ৰথমে তেলত দি অকণমান ভাজি ল'লোঁ। আৰু লগতে ভাতকেৰেলা এটাও চাৰিফাল কৰি দি দিছোঁ, দেখিছেনে? এতিয়া এইখিনি অলপ সময় লৰাই আমৰ ৰসখিনি দি দিলোঁ আৰু ইয়াতে অকণমান আকৌ পানীও মিক্স কৰি দিছোঁ। এতিয়া ভালকৈ উতল আহিবলৈ ধুনীয়াকৈ ঢাকি দিম। এতিয়া শুনক, আমে আমাৰ স্বাস্থ্যৰ কেনেদৰে উপকাৰ সাধন কৰে। আমে সূৰ্যৰ পোহৰত অহা UV ৰশ্মিৰ আপোনাৰ ওপৰত প্ৰভাৱ হ্ৰাস কৰে। আমত বিটা কেৰাটিন আৰু ভিটামিন A আপোনাৰ ছালত UV ৰশ্মিৰ প্ৰভাৱ হ্ৰাস কৰিব পাৰে। ই অতিৰিক্ত সূৰ্যৰ সংস্পৰ্শৰ বাবে ছালক কুচকি আৰু নিস্তেজতাৰ পৰা সুৰক্ষিত কৰি ছালক কৰ্কট ৰোগৰ পৰা প্ৰতিহত কৰে। পকা আম যদি আপোনালোকে নিয়মীয়াকৈ এক নিৰ্দিষ্ট পৰিমাণত খায়, তেতিয়াহ'লে আমাৰ ছালখন কোমল হয় আৰু ধুনীয়া উজ্জ্বল হয় মানে। সেয়েহে আপুনি যদি ধুনীয়া হ'ব বিচাৰিছে তেতিয়াহ'লে চেষ্টা কৰি চাব পাৰে কিন্তু দেই। আমে বীৰ্য বৃদ্ধি কৰে আৰু সেই বীৰ্য সবল কৰিবলৈ হ'লে পকা আম এটা 200 গ্ৰাম গাখীৰৰ লগত মিহলি কৰি দিনে এবাৰকৈ খাব লাগে। লগতে ই আমাৰ দেহত বল বৃদ্ধি কৰে আৰু শৰীৰৰ গঠন হোৱাটো বিশেষভাৱে সহায় কৰে। আৰু যাৰ মগজু অলপ দুৰ্বল হৈ থাকে, তেনেকুৱা ব্যক্তিয়ে আমৰ ৰস এচামুচ আদাৰ লগত অলপ চেনি মিহলি কৰি দিনে 2বাৰকৈ খালে মগজুৰ দুৰ্বলতা বৃদ্ধি হয়। তদুপৰি ই আমাৰ লিভাৰৰ ফাংচনবিলাক ক্লিয়াৰ কৰি ৰখাত যথেষ্ট সহায় কৰে। ইফালে পাইলছত ভাল বুলি বহুতে চাগে জানে, কিন্তু কেনেকৈ খায় বাৰু? পাইলছত কেনেকৈ খাব লাগে জানেনে? পকা আমৰ মিঠা মানে যোনটো ৰস, সেই ৰসখিনিত 25 গ্ৰাম মান দৈ ব্যৱহাৰ কৰিব আৰু লগতে 3 চামুচ আদাৰ ৰস মিহলি কৰি দিনটোত আপোনালোকে একেৰাহে 2বাৰকৈ খুৱাব 10-15 দিনমানৰ কাৰণে। তেনেকৈ খালে আপোনালোকে সুফল পাব বুলি মোৰ বিশ্বাস। আৰু লগতে আপোনালোকে পকা আম গাখীৰৰ লগত মিহলি কৰি খাবচোন, খাবলৈ খুব ধুনীয়া সোৱাদ হয়। আগতে যদি খাইছে কমেণ্ট কৰি জনাবচোন দেই। আৰু লগতে পকা আম খালে আমাৰ যি বহুমূত্ৰৰ ৰোগ হয় বুলি কয়, সেই ৰোগৰ পৰাও আৰোগ্য হোৱা দেখা যায়। আৰু লগতে ইয়াত ভিটামিন যিহেতু A আছে, সেয়েহে কুকুৰীকণা বা চকু দৃষ্টি শক্তিৰ বাবে আমি নিতৌ পকা আম খাবই লাগে অলপ। আৰু পকা আমৰ পৰা বহুত আয়ুৰ্বেদিক ঔষধো প্ৰস্তুত কৰা হয়, যিহেতু পকা আমে আমাৰ পেটসমূহ পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে। গতিকে ইমানখিনিয়ে আছিলে বেনিফিট। আপোনালোকে ইয়াৰ উপৰিও আৰু কিবা বেনিফিট যদি জানে তেতিয়াহ'লে মোক কমেণ্টত জনাব। গতিকে মানে দেখিছেনে? আৰু ইফালে মোৰ সোনকালে ৰেচিপিও ৰেডি হৈ গ'ল। গতিকে আজিৰ বাবে ইমানখিনিয়ে আছিলে। পুনৰ নতুন এটা ৰেচিপিৰ সৈতে আকৌ আপোনালোকক লগ পাম। তেতিয়ালৈ বাই বাই।